নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোলৈকে সুপ্ৰভাত জনালোঁ। আজি এতিয়া ধুনুক খাবলৈ দি লৈছোঁ। আজি ছানডে বুলি অকণমান উঠা দেৰি হ'ল যদিও ইমান দেৰি নাই হোৱা, কিন্তু উঠিয়ে যিখন হ'ল ফ্ৰিজৰ পিছফালৰ পানীখিনি গোটেই বাগৰি আছে সেইখিনি হ'ল। তাৰপিছত আকৌ উঠি লৰালৈকে কাম বন আজৰি হৈ মুনুক টিউচনলৈ থ'বলৈ উলিয়াই নিওঁতে আকৌ ধুনু পৰিলে। তাৰপৰা চব কাম খেলি মেলি আকৌ ধুনুক ডক্টৰৰ ওচৰত পোৱালগৈ। একো হোৱা নাই বাৰু, অকণমান দুখ পাইছে। এয়া ধুনুৱে দেখুৱাবলৈও নিদিয়ে, ক'বলৈও নিদিয়ে। ঘৰৰ বেছিভাগ কাম তেনেকৈ কৰি আছে। এতিয়া খোৱাটোহে আগত দি লৈছে, ভোক লাগি যাবৰ কাৰণে। ভোক লাগি গৈছেগৈ। লগতে মোলৈও চাহ অকণমান বনাই দিছোঁ, গাখীৰকণ অকণমান পগাই লওঁ। মুনুক টিউচনত থৈ আহি আকৌ ডক্টৰৰ ওচৰত তাক সোমোৱাই লৈ তাৰ অকণমান চাফা তাফা কৰি দিলে আৰু টিটি বেজী এটা দি দিলে। পটককৈ আকৌ ওঁঠটোত ঘাঁ লাগি গ'ল, নাকত ক'ৰবাত কিজানি বেছিকৈ দুখ পাইছে, সেইটো কাৰণে ডক্টৰক দেখুৱাই আহিলোঁগৈ। আৰু তেতিয়া অকণমান টেনশ্যনটো মৰি থাকিলে আৰু, কিন্তু বেছিকৈ দুখ পোৱা নাই। তথাপিও মই বেছিকৈ ভয়হে খালোঁ। আৰু ওঁঠটো ইপাৰৰ পৰা সিপাৰলৈকে মই ফুটি গ'ল বুলি ভাবিছিলোঁ, কিন্তু ফুটা নাই।